নমস্কাৰ শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে অসমৰ হিন্দু বঙালী হিন্দু বিহাৰী সকলক বুজাই দিব লাগে তেওঁলোকে যাতে বিজেপি পাৰ্টিটোক আৰু সাথ নিদিয়ে, কিয়নো তেওঁলোকে হিন্দু হিন্দু কৈ তেওঁলোকক সাথ দি থাকে। তেওঁলোকৰ ভিতৰত জানো শ্ৰদ্ধাচাৰী হিন্দু মানুহ আছে? এজনে গৈ দেশৰ বাহিৰত বিৰিয়ানী খাই আহে আৰু পৰকীয়া কৰি কৰি ঘূৰি থাকে। এজনে পাহাৰ পৰ্বতত আহি যধে মধে যিকোনো মাংস খাই থাকে আৰু আধা আধা ভাগ কৰি লুটি লৈ গৈ থাকে। তেওঁলোকে কেনেকা হিন্দু হ'ব পাৰে? তাৰ কাৰণে তেওঁলোকক সাথ দিব নালাগে। চাওক না, আমাৰ অসমৰ জংঘল চাফা কৰি ধুনীয়া কৰি খেতি বাতি কৰিবলৈ কাৰণে বাহিৰৰ পৰা মানুহ আনিলে। এতিয়া চৰকাৰী মাটি কৈ তেওঁলোকে ভগাই পেলাই মাটিবিলাক লোকৰ ওচৰত বিক্ৰী কৰিব বিচাৰিছে। গতিকে তেওঁলোকে কি আমাক ইয়াতে চাৰি ডবল ফচল কৰি আমাক বচা বৰাই ৰাখিব নোৱাৰে? যদি তেওঁলোকে এইবিলাক কৰিব নোৱাৰে, তাৰ কাৰণে তেওঁলোকক আপোনালোকে চবে মিলি একদম বংশ নাশ কৰি বিদায় কৰি দিব লাগে। কিয়নো এওঁলোকে থাকিলে আৰু ভাৰতত ভাল বাচ্চা কাচ্চা জন্ম নহ'ব, এইটো জানিব লাগে, সকলোক জনাই দিব লাগে। নাৰু দাসে এইবিলাক কথা কৈ থাকে কাৰণে তেওঁলোকে আগতে লুটি পুটি চব লৈ গৈ দিব্যাংগ কৰি ঘৰত বহাই ৰাখিছে, এইটো জানিব লাগে। নমস্কাৰ।